আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ MCQ ফৰ্মেটত 30টা কুৱেশ্যনছ যিখিনি কুৱেশ্যনছ আসাম গভৰ্ণমেণ্টৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামত প্ৰায়ে আহি থকা পৰিলক্ষিত হয় যিহেতু আসাম গভৰ্ণমেণ্টে সকলো ধৰণৰ চাকৰিমূলক পৰীক্ষাবোৰ অতি সোনকালেই কণ্ডাক্ট কৰিব তাৰ ওপৰত লক্ষ্য ৰাখি আমি এই মক টেষ্ট সিৰিজটো আৰম্ভ কৰিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে কিমান চনত ইণ্ডিয়া এছ'চিয়েশ্যন গঠন কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1876 চনত নেক্সট কুৱেশ্যন হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন চন্দ্ৰায়ন 2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2019 চনত নেক্সট কুৱেশ্যন কিমান চনত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1921 চনত নেক্সট কুৱেশ্যন ক'ত অনুষ্ঠিত হৈছিল 2024 বৰ্ষৰ T20 বিশ্বকাপৰ ফাইনেল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেনচিংটন অভেলত নেক্সট কুৱেশ্যন শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডেচিবেল নেক্সট কুৱেশ্যন ভাৰতীয় নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1950 চনত ভিডিঅ'টোৰ মাজত সৰু এটা অনুৰোধ যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে নেক্সট কুৱেশ্যন কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1960 চনত নেক্সট কুৱেশ্যন কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1921 চনত নেক্সট কুৱেশ্যন কিমান চনত প্ৰজ্ঞান ভাৰতী আঁচনি আৰম্ভ কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2020 চনত নেক্সট কুৱেশ্যন অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1823 চনত নেক্সট কুৱেশ্যন আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পুৰন্দৰ সিংহ নেক্সট কুৱেশ্যন অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1903 চনত নেক্সট কুৱেশ্যন সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বুধ নেক্সট কুৱেশ্যন ইন্দিৰা গান্ধীয়ে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1971 চনত নেক্সট কুৱেশ্যন অসমৰ
মুঠ মাটিকালিৰ পৰিমাণ কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 78,438 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বসন্ত দাস। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বৰদোৱাত। নেক্সট কুৱেশ্যন, মেডাম মেফি কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 31 জানুৱাৰী। নেক্সট কুৱেশ্যন, প্ৰবাসী ভাৰতীয় দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 9 জানুৱাৰী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ সৰ্ববৃহৎ লুণীয়া পানীৰ হ্ৰদটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চিল্কা হ্ৰদ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এছিয়া মহাদেশ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক ইষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, জোনাকী আলোচনীখন প্ৰথমবাৰৰ বাবে কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1889 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দামোদৰ। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চুডাংফাক। নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চুহুংমুঙক। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চুকলেংমুং। নেক্সট কুৱেশ্যন, তলৰ কোনখন BTC অসমৰ জিলা নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বৰপেটা।